हेलो एभ्रिवान আজি দুপৰীয়া আমি এনেদৰে ইলিশ মাছ ৰান্ধি খালো তাৰে ৰেচিপি ভিডিওটো লৈ আহিছো এইদৰে দুটা বাটিত মই এফালে কাজু আৰু এফালে পুষ্ট তিয়াই লৈছো আৰু এফালে মাছখিনি মই ধুই লৈছো ভালকৈ ইলিশ মাছ এতিয়া এইখিনি নিমখ আৰু হালধি অকনমান হানি লম মাজে মাজে আমি এনেদৰে খাও কিন্তু ভিডিওটো দিয়া নহয় আজি তাৰে ভিডিওটো শেয়াৰ কৰিছো আপোনালোকৰ লগত কমেন্ট কৰিব কেনেকুৱা হৈছে জনাব আৰু ৰান্ধি খাব আমিতো ভালে পাওঁ খাই আৰু এতিয়া মই তেলত কালজিৰা দি দিছো আৰু কেটামান কেঁচা জলকীয়া তিনটা দি দিছো জলকীয়াৰ পৰিমাণ আপোনালোকে নিজৰ মতে দিব মই তিনিটা দিছো এতিয়া ইয়াত মই পিছি লোৱা পুষ্টখিনি দি দিছো মিক্সি বাটি এটাতে ভালকৈ মই পিছি ললো এইখিনি দি দিছো আৰু আকৌ মই কাজু পিছাখিনিও দি দিছো জুখমতে নিমখ আৰু হালধি দি দিম এতিয়া ভালকৈ লৰাই দিছো ধুনিয়াকৈ মিলাই দিছো এইখিনি ভালকৈ উতলিবলৈ দিম এতিয়া অকনমান বাটিতে লাগি আছিল তাতো মই পানী অকমান ধুই পেলাই দি দিছো এতিয়া এইখিনি ভালদৰে লৰাই লৈছো এতিয়া মই বিলাহী দুটা এনেদৰে মিক্সি বাটিটোত পিছি লৈছিলো হেয়াও দি দিছো এইখিনিও ভালকৈ লৰাই দিছো ভালদৰে লৰাব লাগিব আৰু উতলিবলৈ দিব লাগিব ধুনিয়াকৈ উতলিলে সোৱাদ বেছি ভাল হয় খাবলৈ এইদৰে অকনমান বেছিক মছলা জিৰা গুৰি আৰু ধনিয়া গুৰি দি দিছো আকৌ ভালদৰে লৰাই লৈছো এনেদৰে আমাৰ মাজে মাজে খোৱা হয় কিন্তু ভিডিওটোহে মই দিয়া নাছিলো এতিয়া মাছ কেইডখৰ মই দি দিম মাছ কেইডখৰ মই ভাজি লোৱা নাই আগতীয়াকৈ এয়া দি দিছো এতিয়া অকনমান ঢাকি দিব লাগিব আৰু ইলুটি হিলুটি কৰি দিব লাগিব অকনমান সিজাৰ পাছত এতিয়া মই অকনমান ঢাকি দিম মাজে মাজে লৰাই থাকিম তল ওপৰ কৰি থাকিম মাছ কেইডখৰ সাৱধানে কৰিব লাগিব নহলে ভাঙি যোৱাৰ চান্স থাকে যেহেতু ইলিশ মাছ যথেষ্ট কোমল হয় সদায় বেঙেনা দি খাইও আমুৱাই সেইবাবে আজি এনেদৰে ৰান্ধি খাইছো এতিয়া ধনিয়া দি দিছো সুন্দৰ এটা ৰং দেখিবলৈ পাইছে আপোনালোকে সুন্দৰ এটা ৰং উঠি আহিছে হৈয়ে গৈছে মাছৰ জোল আমাৰ ঘৰৰ সকলোৱে খাই ভাল পালে অকমানিটোক মই খুৱাই দিলো কাইট যেহেতু বহুত বেছি হয় মাছৰ এইটো মাছৰ ইলিশ মাছৰ এয়া এতিয়া মই বাটি এটাতে সাৰ্ভ কৰিছো জোলখিনি খুব ধুনিয়া হৈছিল খাবলৈ এনেদৰে ৰান্ধি খাব আৰু ভিডিওটো কেনেকুৱা পালে জনাব এতিয়া ইয়াতে মই অকনমান কেঁচা মিঠাতেল দি দিম মিঠাতেলৰ গুণটোৱে আৰু ভাল লগায় আৰু ভাল লাগে কেঁচা মিঠাতেল অকনমান দি দিছো এয়া মই খাটি মিঠাতেল মই আনি থওঁ তাৰে অকনমান দি দিছো এয়া দেখিবলৈ পাইছে কি ধুনিয়া এটা ৰং উঠি আহিছে এনেদৰে ৰান্ধি খাব তেন্তে আপোনালোকে আজি আমাৰ দুপৰীয়াৰ ভাত সাজু দেখুৱাই দিছো আপোনালোকক এয়া তেন্তে আকৌ নতুন ভিডিওত লগ পাম আজিলৈ বাই